যোৰহাটত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আন্তঃ বিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত পঞ্চম সংখ্যক নিলয় দত্ত সোঁৱৰণী আন্তঃ বিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ 12খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰমেশ দত্তই। উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ডক্টৰ বিনয় মেধি, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ মানৱ গোহাঁই, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উদ্বোধনী খেলখনত অসম কৃষি বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰে। পঞ্চমবাৰৰ বাবে প্ৰয়াত নিলয় দত্ত ডাঙৰীয়াৰ সোঁৱৰণত অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আন্তঃ বিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। 2022 চনত প্ৰথমবাৰৰ বাবে অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি, প্ৰাক্তন সভাপতি তথা এগৰাকী দক্ষ অধিবক্তা, মহাধিবক্তা অসম তথা অৰুণাচল এই দুয়োখন ৰাজ্যৰ আৰু এগৰাকী দক্ষ আম্পায়াৰ, ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক পৰ্যায়ৰ এগৰাকী খেল পৰিচালক প্ৰয়াত নিলয় দত্তদেৱৰ সোঁৱৰণত প্ৰথমবাৰৰ কাৰণে আমি 2022 চনত এই প্ৰতিযোগিতাখনি আৰম্ভ কৰা হৈছিল। সেই সময়ত বিশ্ববিদ্যালয়ৰ সংখ্যা কম হোৱাৰ কাৰণে মাত্ৰ 5খন বিশ্ববিদ্যালয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে 10খনতকৈ অধিক বিশ্ববিদ্যালয় এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত 12খন বিশ্ববিদ্যালয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু আমি প্ৰতি বছৰে দেখা পাইছোঁ যে 2022 চনৰ পৰা বৰ্তমান সময়লৈকে প্ৰতি বছৰে প্ৰতিযোগিতাখনত দোপতদোপে উজ্জীৱিত হৈ অহা আমি দেখা পাইছোঁ। নতুন নতুন খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে, যিসকল বিশ্ববিদ্যালয় পৰ্যায়ত তেখেতলোকে অধ্যয়ন কৰি আছে, যিসকল ছাত্ৰই মহাবিদ্যালয় আৰু হাইস্কুল পৰ্যায়ত তেওঁলোকে নিজৰ নিজৰ প্ৰতিভাসমূহ বিকাশ কৰি পিনি বিশ্ববিদ্যালয় পৰ্যায়ত তেওঁলোকে অধ্যয়ন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু বিশ্ববিদ্যালয়তো এই প্ৰতিযোগিতাখনে তেওঁলোকক এই খেলৰ অনুশীলন আৰু খেলত অংশগ্ৰহণ কৰিবৰ কাৰণে এটা মানে অতি উৎসাহেৰে তেখেতলোকক এটা সুবিধা প্ৰদান কৰা হৈছে। মই ভাবোঁ যে এই খেলখনে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলক সুবিধা প্ৰদান কৰাই নহয়, তেখেতলোকৰ জৰিয়তে এই প্ৰতিযোগিতাখনৰ জৰিয়তে নতুন প্ৰজন্মৰ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলকো তেখেতলোক আগবাঢ়ি যোৱাত যথেষ্ট অৰিহণা আগবঢ়াব, উৎসাহ প্ৰদান কৰিব। অসমৰ এগৰাকী প্ৰবীণ ক্ৰীড়া সংগঠক, প্ৰাক্তন খেলুৱৈ, এগৰাকী বিশিষ্ট ক্ৰিকেট অনুৰাগী তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি আৰু সভাপতি পদতো অধিষ্ঠিত হোৱা নিলয় দত্ত ডাঙৰীয়াৰ পবিত্ৰ সোঁৱৰণত অসম ক্ৰিকেট সন্থাই 2022 চনৰ পৰাই আয়োজন কৰি অহা আন্তঃ বিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্ট এইবাৰ পঞ্চমবাৰৰ বাবে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে। আমি এইটো কাৰণেই অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ যে অসমৰ এগৰাকী বিশিষ্ট ক্ৰিকেট অনুৰাগী, বিশিষ্ট খেলুৱৈ, প্ৰাক্তন এম্পায়াৰ নিলয় দত্ত ডাঙৰীয়া, যি খেল আৰু লগতে সমাজৰ প্ৰতি এগৰাকী দায়বদ্ধ ব্যক্তি আছিল, নিজৰ দায়বদ্ধতা বিভিন্ন ধৰণে তেখেতে প্ৰকাশ কৰিছিল। তেখেতৰ স্মৃতিত এই বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ ক্ৰিকেট প্ৰতিভাসমূহৰ বিকাশৰ বাবে এই যি প্ৰচেষ্টা আৰম্ভ কৰিছে তাৰ বাবে অসম ক্ৰিকেট সন্থাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই টুৰ্ণামেণ্টখনে ইতিমধ্যে বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰসকলৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। তাৰ বাবেই 5টা দলে আৰম্ভ হোৱা এই টুৰ্ণামেণ্টখনত এইবাৰ 12খন বিশ্ববিদ্যালয় দলৰ 12টা দলে অংশগ্ৰহণ কৰিছে। আজি উদ্বোধনী খেলখন অসম কৃষি বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য শিক্ষা বিশ্ববিদ্যালয়ৰ মাজত
অনুষ্ঠিত হৈছে। মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগে লগে অংশগ্ৰহণকাৰী দলসমূহলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।